নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মাধৱদেৱৰ তিথি উপলক্ষে আমি কৰদৈগুৰি সৰু পথাৰৰ নামঘৰলৈ বুলি ওলাইছোঁ। আমি বৰ্তমান আহি নামঘৰত উপস্থিত হৈছোঁ। এতিয়া বলক যাওঁ নামঘৰৰ ভিতৰৰ ভাগ কেনেকুৱা চাওঁগৈ। নামঘৰৰ ভিতৰৰ ভাগ সঁচাই বৰ ধুনীয়া। নামঘৰৰ ভিতৰত দেৱালত ভালদৰে কিমান ধুনীয়াকৈ প্ৰতিমূৰ্তিসমূহ দশাৱতাৰৰ প্ৰতিমূৰ্তিসমূহ ইমান ধুনীয়াকৈ খোদিত কৰা আছে, চালে চাই মন যোৱা। বন্তি প্ৰজ্বলন কৰা ইয়াত নামঘৰৰ ভিতৰত নহয়, বাহিৰ ফালে ইয়াত দেখিছে আমি গৈ আছোঁ বন্তি প্ৰজ্বলন কৰা ঠাইলৈ। এই ঠাইতে সকলোৱে আহি বন্তি প্ৰজ্বলন কৰে। নামঘৰৰ ভিতৰত আচলতে বন্তি প্ৰজ্বলন কৰিলে ধোঁৱা হোৱা বাবে হয়তো এই বাহিৰতে কৰা হয়। বৰ্তমান নামঘৰত নাম প্ৰসংগ কৰি থকা হৈছে। সম্পূৰ্ণকৈ কৰা নাই বাৰু, অলপমান কৰিছোঁ। ভাল পালে চাব সকলোৱে। আজিৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।